নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাব, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইতিমধ্যে হয়তো আপোনালোকে গম পাইছেই, অসমীয়া ছবি জগতৰ আগশাৰীৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া 23 ডিচেম্বৰ তাৰিখে এটি কন্যা সন্তানৰ মাতৃ হয়। অভিনেত্ৰীগৰাকীৰ এই সুখৰ বাৰ্তাই তেওঁৰ অনুৰাগীৰ মাজত এক আনন্দৰ সৃষ্টি কৰিছে। নতুন বছৰৰ প্ৰাকক্ষণত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জীৱনলৈ আহিল এটি দেৱ শিশু। বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ জীৱনলৈ আগমন ঘটিল এটি কন্যা শিশুৰ। সহজ সৰল মনৰ অধিকাৰী তথা মোহময়ী অভিনেত্ৰীগৰাকীৰ সন্তানটিক চাবলৈ তেওঁৰ অনুৰাগীৰ লগতে সমগ্ৰ অসমবাসীয়ে অপেক্ষাত আছে। পিছে সন্তানটি দেখিবলৈ কাৰ নিচিনা তাক লৈও তেওঁৰ অনুৰাগীৰ মাজত এক উৎসুক দেখিবলৈ পোৱা গৈছে। আমাৰ দৰে আপোনালোক কোন কোন বাৰু অভিনেত্ৰীগৰাকীৰ সন্তানটিক চাবলৈ উৎসুক হৈ আছে, কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ইতিমধ্যে কণমানিজনীৰ আগমনৰ পাছতেই তেওঁলোকৰ পৰিয়ালৰ মাজত চলিছে এক আনন্দময় পৰিৱেশ। সকলোৰে আলাসৰ লাৰু হৈ পৰিছে বৰষা ভাস্কৰৰ কণমানিজনী। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ অনুৰাগীৰ মাজত চলিছে এক বিশেষ প্ৰশ্ন। কেতিয়ালৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কণমানিজনীক দেখাব অনুৰাগীক? বৰ্তমান পৰিয়ালৰ মাজত আছে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ সন্তানটি। এক মধুৰ সময় কটাইছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। বৰ্তমান ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰত আছে অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা। বন্ধু বান্ধৱীসকল, অতি সোনকালেই আপোনালোকক অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ সন্তানটিক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।